নতুন গাড়ী এখন কিনি আনিব পাৰিব, কোনোবাই ভাল সম্পত্তি এটা আজি ইয়ালৈ নহাৰ কাৰণে ঘটিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। আমি বাহ্যিকত যিবোৰ ঘটিম লগত নিব নোৱাৰো। যত দেখা ধন শৰীৰৰ স্ৰজন মৰিলে লগে নাযায়। আমি যিবোৰ বাহিৰত ঘটিছো সেইবোৰ লগত নিব নোৱাৰো, কিন্তু আজি এই 3টা দিনত যিটো ঘটিব সেইটো লগত যাব দেই। সেইকাৰণে গুৰুজনে কৈছে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, নহলে তোমাৰ জীৱই কান্দিবগে লাগিব পিছৰ জন্মত। গতিকে আমি লগত নিব পৰা ধন ঘটিব লাগিব। পৰকালত ধন মাধৱৰ নাম তাকো লোৱা গলে বান্ধি, হয়তো এটিক্ষণে এৰা আলজাল পাছে মৰিবাহা কান্দি। আজি আপোনালোকৰ খঙীয়া ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰা বহুতে কান্দি আছে। আমাৰ ভাগৱত মতে বহুতে কান্দি আছে। কিয়? অৰ্থনীতিয়ে কৈছে যে অভাৱ অসীম, অভাৱৰ সীমা নাই। নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰা কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে, কাষৰ মানুহবোৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ খাপ খোৱা বস্ত্ৰ এযোৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে, কাষৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। চুইচ টিপিলে ফেন ঘূৰে, চুইচ টিপিলে পোহৰ আহে, চুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়, চুইচ টিপিলে সকলো অভাৱ আমি পূৰণ কৰিব পাৰোঁ। এঘৰে চুইচ টিপিয়ে অভাৱ পূৰণ কৰি আছে, কাষৰ মানুহঘৰে তেওঁৰ দৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, গাঁও একেখনেই, কিন্তু দুখবিলাক বেলেগ বেলেগ। কিয়? আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্ব জন্মৰ বেছি পুণ্য লৈ আহি যি এই খঙীয়া ঔগুৰি ঘাটত বাস কৰিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব, কম পুণ্য লৈ অহাখিনি কমত থাকিব। আপুনি পূৰ্ব জন্মৰ পৰা লৈ অহা পুণ্যৰ অনুকূলেহে খঙীয়া গাঁৱত ভগৱানে আপোনালোকক ব্যৱস্থা ৰাখিছে, কিন্তু ই স্থায়ী নহয়, ই গতিশীল। পূৰ্বত টকা অনা অভাৱত দুখীয়া হৈ থাকিলেও যদি ভাগৱত শুনি নিয়ম মানি যায় ধনী হৈ যাব। মনত ৰাখিব কথাটো। আমাৰ সুখ দুখবিলাক স্থায়ী নহয়, সুখ দুখবিলাক গতিশীল বুলি কৈছে। সেইকাৰণে ভাগৱতত কৈছে মাধৱ, এইবোৰ মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কেনেকৈ কেতিয়া উৰাই নি কলৈ লৈ যাব তাৰ যেনেকৈ সিদ্ধান্ত নাই, কৰ্ম দুখত আপোনাৰ জীৱনলৈ কেতিয়া পদুম ফুল ফুলিব, কেতিয়াবা কলিয়াদাৰ নামিব তাৰো সিদ্ধান্ত নাই। মনত ৰাখিব কথাটো। গতিকে সুখ দুখটো স্থায়ী নহয়। চাই থাকোঁতে খঙীয়া ঔগুৰি ঘাটত বাপেক মাকৰ দিনত একোৱেই নাছিল, এতিয়া পুতেকহঁতৰ দিনত জয় জয় ময় হৈছে। কাৰোবাৰ হয়তো বাপেক মাকে বহুত প্ৰপাৰ্টি দি থৈ গৈছিলে, কিন্তু পুতেকহঁতৰ দিনত বেছি কিনি আজৰি। এই যিটো পৰিৱৰ্তন, এইটো হৈছে কৰ্মৰ ফল। গতিকে কৰ্মৰ ফলত আমাৰ জীৱন চকৰি ঘূৰাই থাকে। এই নিয়মবিলাককে ভাগৱতত আমাক কৈছে। গতিকে শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে মৃত্যুমুখী পৰীক্ষিতক শুনালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত কৰিলে। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ জীৱৰ গতি, সংস্কাৰ গতি কেনেকৈ হ'ব? গীতাত কৈছে যেন জোকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চীনা জোকৰ লগত তুলনা কৰিছে। চীনা জোকে যেনেকৈ মুখৰ আগত এডাল বন নাপালে পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। আৰু এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধো, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। এতিয়া আপুনি গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠাবনে তললৈ পঠাব, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে দেই। দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইউৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব।
আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব, আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুৱে নষ্ট, হৰি ভজি আপোনাৰ কটাৰে। আজিৰ দৰে যদি আপোনালোকে ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, আপোনালোক সংস্কাৰ হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। মনত ৰাখিব কথাটো। এইটো কেৱল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, বিজ্ঞানে তাক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনোস্ফিয়াৰ। আইনোস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে। ভাগৱত শুনা জীৱ জন্মৰহিত হ'ব, আকৌ ঘূৰি আহিব নালাগে। আৰু ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব, আৰু এই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। জন্ম মৃত্যু হ'লে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব। গতিকে আমি জন্ম ৰহিত হ'ব লাগিব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক, মলি পৰিবই। মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি কোনোবাই চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা নিজে মলি আঁতৰ নহয়। মই এই খঙীয়া ঔগুৰি ঘাটত আটাইতকৈ ধনী মানুহ, মই আটাইতকৈ বিদ্যাৱন্ত, মই আটাইতকৈ গুণৱন্ত, মই আটাইতকৈ বুদ্ধিমন্ত, মই আটাইতকৈ জ্ঞানী বুলি ভাবি এই 3দিনীয়া কাৰ্যসূচীলৈ যদি কোনোবা ভাগৱত শুনিবলৈ নাহে, সেইটো জীৱ সংস্কাৰ হ'ব নোৱাৰিব। তেওঁ পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত থাকিব পাৰে, গাড়ী মটৰত উঠিব পাৰে, দামী পোছাক পিন্ধিব পাৰে, কিন্তু এই জন্মত তেওঁ ঈশ্বৰত ভক্তি নকৰাৰ কাৰণে তেওঁ জীৱনটো এই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাক জীৱক গতি দিব নোৱাৰে, শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে। বহুত ধন টকা পইচা থাকিলেও আপোনাৰ শৰীৰটো অসুস্থ হৈ থাকিব পাৰে। গতিকে আমাক ভাগৱতে কৈছে, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে। আপোনাৰ ধনে ধানে, টকাই পইচা, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, ব্যৱসায় বাণিজ্যই নদন বদন হৈ আছে, কিন্তু আপুনি ঈশ্বৰৰ নাম নলয়, আপোনাৰ ঘৰলৈ অমংগল এটাৰ পিছত এটা, ওৱান আফটাৰ আনাডাৰ। আজি বোলে ইটো, কালিলৈ বোলে সিটো, নানান ধৰণৰ অমংগল আহিব বুলি ভাগৱতে কৈছে। এইবিলাক পাৰ্থিৱ ধন টকা পইচা, গাড়ী মটৰে আপোনাৰ স্বামী স্ত্ৰীৰ মিলনত কোনো ধৰণৰ অৰিহণা যোগাব নোৱাৰে। বহুত ধন টকা পইচা থকা মানুহৰ মাজতো, পৰিয়ালৰ মাজতো স্বামী স্ত্ৰীৰ মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, ইত্যাদি ইত্যাদি। সেইকাৰণে কৈছে আনযত সবে মিছা ভক্তিৰ অভাৱে। আজিৰ দৰে আমি যদি সকলো পৰিয়ালকে ভক্তিমুখী কৰিব পাৰোঁ, আমি ইয়াতেই বৈকুণ্ঠৰ সুখ আৰু স্বৰ্গৰ ভোগ আমি পাব পাৰোঁ। সেইকাৰণে আমাক ভাগৱতে কেৱল নীতি সদাচাৰৰ কথা কৈ আছে দেই। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। পৰৱৰ্তী সময়ত মই আলোচনা কৰিম। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি ল'ব পাৰোঁ আৰু পৰিয়ালক যদি শিকাব পাৰোঁ, ভগৱানে দিয়া 100টা বছৰ ভোগ নকৰাকৈ আপুনি যাব নোৱাৰে। আপোনাৰ ভগৱানে আমাক চবকে 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত বুলি কৈছে। মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ। তৎসত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ আগতে গুচি গৈছে। কিয়? তেওঁলোকে ভাগৱত নপঢ়ে, নুশুনে, ভাগৱতৰ নিয়ম নামানে। গতিকে তেওঁলোকে অনাচাৰ বেভিচাৰ কৰাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ নকৰাকে আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? অখাদ্য খাইছে, মানে ৰাগিয়াল বস্তু খাইছে, মদ ভাং ড্ৰাগছ আদি অখাদ্য খাইছে, যাৰ কাৰণে শৰীৰত ৰোগ ব্যাধি হৈছে আৰু অল্পায়ু হৈ আমাৰ মাজৰ পৰা গুচি যাব লগা হৈছে। গতিকে ভাগৱত শুনা মানুহ তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ব। ভাগৱতত কেৱল নিয়ম নীতি কৈছে। এই বিষয়ে মই পৰৱৰ্তী সময়ত আলোচনা কৰিম। গতিকে 8 প্ৰকাৰ সদাচাৰ
যদি আপোনালোকে এইখন গাঁৱত যদি ভাগৱতৰ মাজেদি যদি শিকাই বুজাই যদি উঠি অহা প্ৰজন্মক যদি আগুৱাই নিব পাৰে, তেতিয়াহ'লে এইখন গাঁৱৰ মানুহে ভগৱানে দিয়াতকৈও আয়ুস বঢ়াব পাৰিব। আমাৰ গুৰু চৰিত্ৰত দেখাইছে যে শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। তেওঁলোকে নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আতা 130 বছৰ, ৰামৰাম আতা 140 বছৰ, মথুৰা দাস আতাই 151 বছৰলৈ আয়ুস বঢ়ালে। গতিকে ভগৱানে দিয়া বয়স 100 বছৰ আছিলে। উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকৰ পৰা আয়ুস কাটি নি মনাবিলাকক যোগ দিব, বেলেগৰ পৰা আনিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতত কেৱল নীতি সদাচাৰৰ কথা কৈ আছে। যে আমাক গুৰুজনে এটা উপমা দিছে যে আজি ইয়াত বহি থকা প্ৰত্যেকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে দিনটোত এবাৰ হ'লেও আপোনালোকে আইনাখন চাই। আপোনালোকে আইনাখন কিয় চাই বাৰু? গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আমি আইনাখন চালে নিজৰ প্ৰতিবিম্ব বা চেহেৰাটো আমি জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতে হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, মই আইনাখন চালে জানিব পাৰোঁ আৰু ব্যৱস্থা ল'ব পাৰোঁ। সেইকাৰণে আমি প্ৰত্যেকে দিনটোত এবাৰ হ'লেও চাওঁ। আপোনালোকৰ ঘৰত বেছিকৈ আইনাখন কোনে চায়? আপোনালোকে অকণমান দৃষ্টি ৰাখিবচোন। কাৰোবাৰ ঘৰত যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে আৰু নতুনকৈ বিয়া কৰাই অনা বোৱাৰী যদি আছে, তেওঁলোকে 60-70 বছৰীয়া বুঢ়া বুঢ়ীসকলতকৈ তেওঁলোকে আইনাখন ঘনাই চাই থাকে। কিয়? তেওঁলোকৰ চেহেৰাটো ভাল হৈ আছে নে নাই তাক জানিবৰ কাৰণে তেওঁলোকে মানে আগ্ৰহী হৈ থাকে। আমাৰ গুৰুজনে কৈছে যে ডেকা গাভৰু বা নৱদম্পতীসকলে যেনেকৈ আইনাখন বেছিকৈ চায়, ঠিক তেনেকৈ আমাৰ ভাগৱত শুনিবলৈ 60-70 বছৰীয়া 80 বছৰীয়া বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু আৰু নৱদম্পতীসকল বেছিকৈ আহিব লাগে। কিয়নো আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কি কাৰণে সংসাৰ কৰিব লাগিব আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ ডেকা গাভৰু সুধিলে বহুতে ক'ব নোৱাৰে। আমাৰ ঋক বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বভৱতি। আমি বিয়া কিয় পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা। আজি এই খঙীয়া ঔগুৰি ঘাটত পিতৃ মাতৃক লৈ এখন এখন ঘৰ বসবাস কৰি আছে। পিতৃ মাতৃ গুচি যোৱাৰ পিছত আমাৰ সেই ঘৰত পিতৃ মাতৃৰ বংশটো অনাগত দিনত এই খঙীয়া ঔগুৰি ঘাটত ৰাখি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম, পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে। কিম অৰ্থে পুত্ৰম, এয়া ঋষিমুনিৰ প্ৰশ্ন। পুন্নাম নৰকে তাৰোতে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া কোন পুত্ৰই উদ্ধাৰ কৰিব? আমাৰ ভাগৱতত কৈছে, পুত্ৰে উত্তৰাইব বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই পিতৃ মাতৃক বৃদ্ধ বয়সত মানে সেৱা শুশ্ৰূষা কৰিব বুলি, উদ্ধাৰ কৰিব বুলি উল্লেখ আছে, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আজি বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালীক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু এই খঙীয়া ঔগুৰি ঘাটৰ দৰে ভাগৱত চৰ্চা নোহোৱাৰ কাৰণে, ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আজি সেইসকল উচ্চ ডিগ্ৰীধাৰী উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি এৰি দিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে।
আপোনালোকৰ এইখন গাঁৱত যদি বছৰি এই ভাগৱত অনুষ্ঠান হৈ থাকে, এইখন গাঁৱলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা কোনো জীৱ এইখন গাঁৱলৈ পুত্ৰ হিচাপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য লাগি থকা, ককাই ভাইৰ মাজত মনোমালিন্য লগা, সীমা ঘৰীয়াৰ লগত মনোমালিন্য লগা, সমাজৰ লগত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত, যিটো নামঘৰত, যিখন ঘৰত ভাগৱত চৰ্চা হৈ থাকিব, তালৈ তেনেকৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে আমাক ভগৱন্তই দশম স্কন্ধত আহি কৈছে, পুত্ৰে উতৰাইব বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰ। যিটো পিতৃ মাতৃ জন্মিলেক দেহ, পুখিলেক অনুদিন, সতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে আমাক জন্ম দি এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমাৰ হাতত এনেকুৱা বস্তু নাই যাক যি পিতৃ মাতৃৰ আমি ঋণ পৰিশোধ কৰিব পাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হোৱা যিটো পিতৃকণ নোপোষৈ দুৰ্জন আবাতি, তাহাৰো মাংসক তাকে খুৱাই জমৰ কিং কৰে কাটি। আজি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। যি পুত্ৰই বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা অনীহা কৰিব, তেওঁ যদিও উশাহ নিশাহ লৈ জীয়াই আছে, তেওঁ জীয়াতেই মৰা। যাতে আমি জীয়াতে মৰা সন্তান জন্ম দিব লগা নহয়, আৰু জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচিত হ'ব লগা নহয়, তাৰ কাৰণে আমি ভাগৱত শুনিব লাগিব। ভাগৱত শুনিব লাগিব। ভগৱন্তই কৈছে, মই চবৰে হৃদয়তে আছো, সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যদৃশী ভাৱনা জৈশ্য সিদ্ধি ভৱতি তদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। ভগৱানে কৈছে, আমাক কৈছে, তোমালোকৰ হৃদয়তে মই আছো। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে, মই ভাগৱতত গুৰুৰূপে নিয়ম লিখি থৈ আহিছো। মনত ৰাখিব কথাটো। গতিকে দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ মাজেদি আমি কেনেকৈ ভগৱন্তৰ পৰা ল'ৰা ছোৱালী বিচাৰিব লাগে নিয়ম মানি থৈছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পোহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পোহৰ। 8টা পোহৰত 24 ঘণ্টা হয়, এটা পোহৰত 3 ঘণ্টাকে থাকে। আমাৰ আজি বহুত উঠি অহা প্ৰজন্ম নৱদম্পতীসকলে কোনটো পোহৰত সৃষ্টি কাৰ্যত আগবাঢ়িলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰো এই কথা নাজানে। আজি আপোনালোকে বাস্তৱত দেখিছে, বহুত বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, যাৰ কাৰণে দাম্পত্য জীৱনত সংঘাত হৈছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। গতিকে তেওঁলোকে ভাগৱতৰ ধৰ্ম নাজানে, ভাগৱতৰ নীতি নিয়ম নাজানে। শিক্ষাই আমাক কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰে, যেতিয়ালৈকে আমি আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ অধিকাৰী হ'ব নোৱাৰিম। সেইকাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এটা ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমাৰ ধৰ্মীয় শিক্ষা যোগ দিব লাগিব। ৰচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ ফৰ ৰিলিজন দ্যাট দি ফেক্ট অফ ইউথ কেন বি সেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ, ট্ৰুথ, বিউটি এণ্ড গুডনেছ। যে আমাৰ এজন মানুহক প্ৰকৃত মানুহ হিচাপে সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু নৈতিক ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। গতিকে আমি এই ভাগৱতৰ মাজেদি যদি আমি ল'ৰা ছোৱালীক সংস্কাৰ নকৰোঁ, আমাৰ বিকল্প নাই। মই আহ্বান জনাম, আজি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকখন গাঁৱৰ মানুহে ঘূৰি যাওঁতে মনতে ভাবিব যে আমিও এই খঙীয়া ঔগুৰি ঘাটৰ দৰে বছৰত এবাৰ হ'লেও ভাগৱত পাতিম। আজি এইটো বহুত ধন ধান টকা পইচা গাড়ী মটৰ থাকিলেও এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে। ভাগৱতে কৈছে, মনত ৰাখিব,
শতকোটি জন্মান্তরে হুয়ে মহাভাগ নরহরি রকজীবে তেবে পাৱে লাগ তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি খংগীয়া ঔগুৰি ঘাটৰ গাঁৱৰ ওপৰত আজি ভগৱানৰ কৃপা পৰাৰ কাৰণেহে তিনিদিনীয়া কাৰ্যসূচীৰে এনেকুৱা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে